নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহকাজিৰ বাতৰি পশ্চিম যোৰহাটৰ উজনি গায়নগাঁও আঢ়ৈ চাউল খোৱা বৰনামঘৰত আসন প্ৰতিষ্ঠা দিৱস নিউজৰ এক ৰিপৰ্ট উত্তৰ পশ্চিম যোৰহাটৰ উজনি গায়নগাঁও আঢ়ৈ চাউল খোৱা বৰনামঘৰত আসন প্ৰতিষ্ঠা দিৱসটি এটি ধৰ্মীয় অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় যোৰহাটৰ উত্তৰ পশ্চিম প্ৰান্তৰ উজনি গায়নগাঁও আঢ়ৈ চাউল খোৱা বৰনামঘৰত শনিবাৰে অনুষ্ঠিত হৈ যায় বৰসবাহ দিনজোৰাকৈ অনুষ্ঠিত উক্ত বৰসবাহৰ লগত সংগতি ৰাখি আঢ়ৈ চাউল খোৱা নামঘৰৰ আসন প্ৰতিষ্ঠাভাগিও এটি ধৰ্মীয় অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় চাউল খোৱা নামঘৰত আজি প্ৰথম আমি অনুষ্ঠান শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এতিয়া সমাপ্ত কৰিছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি প্ৰয়াত শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আৰু আমাৰ ইয়াৰ স্থানীয় জ্যেষ্ঠ ব্যক্তি গড়মূৰ সত্ৰৰ মেধি প্ৰয়াত ব্ৰজেন গায়নদেৱক আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ ইয়াৰ পাছত এতিয়া আমাৰ আসন প্ৰতিষ্ঠা হ'ব আসন প্ৰতিষ্ঠা আমাৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী হেমচন্দ্ৰ মহন্ত ডাঙৰীয়াই মানে আসন প্ৰতিষ্ঠা কৰিব লগত 4জন সিদ্ধক লৈ তাৰপিছতে বৰসবাহ হ'ব বৰসবাহৰ পিছত ৰাতিলৈ ভাওনা হ'ব এই কাৰ্যসূচী লৈ আমি আজি এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰা হৈছে অৰ্জুনৰ লক্ষ্যভেদ দ্ৰৌপদী স্বয়ম্বৰ ভাওনাখন পৰিৱেশন কৰিব স্থানীয় যুৱকবৃন্দ আৰু অন্যান্য অঞ্চলবাসী ৰাইজ আছে বাহিৰৰ পৰা দুই তিনিগৰাকী ব্যক্তিও আহিব কুন্তি তাৰপৰা শকুনিকা আদি কৰি কেইজনমান ব্যক্তি বাহিৰৰ আহিব লগতে এই ভাওনাখন পৰিৱেশন কৰাব আমাৰ স্থানীয় বায়ন ৰূপম গায়ন ডাঙৰীয়াদেৱে আৰু পৰম্পৰাগতভাৱে অনুষ্ঠিত হ'ব হৈছে আগত পূৰ্বতো আমাৰ এনেকুৱা অনুষ্ঠান অনুষ্ঠিত হৈছে এতিয়া কিন্তু এইবিলাক আসন নতুনকৈ প্ৰতিষ্ঠা কৰিবলগীয়া হৈছে আসনভাগ নতুনকৈ প্ৰতিষ্ঠা কৰিবলগীয়া হোৱাৰ কাৰণে অনুষ্ঠানটো অকণমান বহল হ'ব গতিকে আমি বেছি সময় এই অন্য কাৰ্যসূচীবিলাক কম দি পেলাই আমি নামৰ কাৰ্যসূচী অকণ বেছিকৈ অগ্ৰাধিকাৰ দিব লাগিব সেয়ে আমি লৰালৰি কৰিছোঁ অনুষ্ঠানটোৰ কাৰণে নাম প্ৰসংগ দবাশংখৰ ধ্বনি আয়তীৰ উৰুলিৰ মাজেৰে আসন প্ৰতিষ্ঠা কৰা অনুষ্ঠানত অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে উক্ত অনুষ্ঠানৰ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰয়াত জুবিন গাৰ্গ আৰু গড়মূৰ সত্ৰৰ মেধি প্ৰয়াত ব্ৰজেন গায়নৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰা হয় পৰম্পৰাগতভাৱে অনুষ্ঠিত বৰসবাহভাগীৰ লগতে আসন প্ৰতিষ্ঠা অনুষ্ঠানৰ লগতে সংগতি ৰাখি নিশা স্থানীয় শিল্পীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হয় প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।